নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত এগৰাকী মহিলা আছে, নিশ্চয় আপোনালোকে দেখা পাইছে। তেওঁ কিছু শাৰীৰিক অসুস্থতাত ভুগি আছিলে আৰু তেওঁ বৰ্তমান আমাৰ এম আই লাইফষ্টাইলৰ প্ৰডাক্ট ব্যৱহাৰ কৰি গ্ৰহণ কৰি যথেষ্টখিনি সুফল পাইছে। তো আহক আমি পলম নকৰি তেওঁৰ মুখেৰে শুনিবলৈ চেষ্টা কৰিম তেওঁ হৈছিলে কি আৰু কি বস্তু তেওঁ গ্ৰহণ কৰিলে। তো নমস্কাৰ বাইদেউ। তো আপোনাৰ একচুৱেলি হৈছিলে কি? মোৰ হৈছিলে গা বিষ, কঁকাল বিষ, মূৰ বিষ। এই তেলটো লগাই মই ভাল পালোঁ আৰু দৰৱটোও খাই মই ভাল পাইছোঁ। মানে আপোনাৰ কি কি হৈছিলে? গা বিষ একচুৱেলি বাইদেউ ভাগৰ মূৰ বিষ, গা বিষ হৈছিলে আৰু শৰীৰটো দুৰ্বল লাগি থাকে। তো এই কথাখিনি মোৰ লগত আলোচনা কৰিছিলে আৰু আমি কি কৰিলোঁ, তেখেতক প্ৰডাক্ট দিয়াৰ সিদ্ধান্ত ল'লোঁ। একদম উপযোগী যোনকেইটা প্ৰডাক্ট প্ৰয়োজন তেওঁৰ কাৰণে, তো সেইকেইটা দিয়াৰ ব্যৱস্থা কৰিলোঁ। তো তেওঁ প্ৰডাক্টকেইটা গ্ৰহণ কৰিলে। তো কি কি প্ৰডাক্ট গ্ৰহণ কৰিলে এবাৰ দেখুৱাই দিব। আপুনি এই দুটা প্ৰডাক্ট ব্যৱহাৰ কৰিলে, কি কি? চেম্পিয়ন আৰু মৰিংগা। তো এতিয়া আপোনাৰ কেনেকুৱা লাগিছে? ভালেই লাগিছে। ভালেই লাগিছে মানে আপুনি মানে মজা লাগিছে, ফূৰ্তি লাগিছে নে? ফূৰ্তি লাগিছে। হয় হয় হয়, সেইকেইটা ৰাখি দিয়ক তলত। তো এয়া বাইদেউ, চেহেৰাটো চাই লওক আপোনালোকে সকলোৱে। আমাৰ বাইদেৱে প্ৰডাক্টকেইটা ইউজ কৰি যথেষ্টখিনি উপশম হৈছে আৰু ভাল পাইছে। তো আপোনালোককো মই মোৰ ফালৰ পৰা এডভাইচ কৰিছোঁ, আপোনালোকে এইখিনি আয়ুৰ্বেদিক ৱেলনেছ প্ৰডাক্ট হয়। তো আয়ুৰ্বেদিক ৱেলনেছ প্ৰডাক্টখিনি আমাৰ শৰীৰৰ কাৰণে বহুত উপযোগী। তো আমাৰ নিজক হেল্ডি ৰাখিবৰ কাৰণে বহুত উপযোগী, আপুনি ৰোগমুক্ত হৈ থাকিবৰ কাৰণে বহুত উপযোগী। আৰু এই প্ৰডাক্টখিনিয়ে সময় আৰু পৰিস্থিতি বিশেষে আপোনাৰ কিছু সমস্যাত ভুক্তভোগী ব্যক্তিয়েও যদি ব্যৱহাৰ কৰে, তেওঁলোকেও যথেষ্টখিনি উপশম পায় আৰু তেওঁলোকে ৰিজাল্ট পাবৰ কাৰণে সক্ষম হয়। থেংক ইউ। জয় ho, জয় মাই লাইফষ্টাইল।